খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণিৰ চক ধূলাৰ মাতত তুল থাকপে ঘনাই ঘনাই সূতা ছিগে আৰু ছিগে নাচনী জৰি। আজি ৩ বহাগ, আজি হৈছে তাঁত বিহু। অসমীয়া সমাজ জীৱনৰ সৈতে অসমীয়া সংস্কৃতিৰ সৈতে বিহুৰ সৈতে তাঁতশালৰ এক ওতঃপ্ৰোত এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু আজি এই দিনটোত অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন স্থানত শিপিনীসকলে তাঁতশালত চাকি বন্তি প্ৰজ্বলন কৰি তেওঁলোকে অনাগত দিনত যাতে সুন্দৰভাৱে বয়ন শিল্প আগুৱাই নিব পাৰে, তাঁতশালখনক সাৰথি কৰি আগুৱাই যাব পাৰে, তাৰেই কামনা কৰিছে। মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ যুগ টেক্সটাইলৰ পৰিৱেশ। এই শালত যুগ টেক্সটাইলত বহু সংখ্যক শিপিনী জড়িত হৈ আছে, তাঁতশালৰ সৈতে তেওঁলোক জড়িত হৈ আছে। মই দেখুৱাইছোঁ চাকি বন্তি প্ৰজ্বলন কৰি এনেধৰণেই তেওঁলোকে আজি এই তাঁত বিহু ইয়াত পালন কৰিছে। আৰু মই ইয়াৰ যুগ টেক্সটাইলৰে এগৰাকী শিপিনীৰ কাষলৈ আহিছোঁ। আজি এই দিনটোত কি ক'ব? প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদৌ অসমবাসীলৈ এই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। আজি ৩ বহাগ, আজি আমাৰ তাঁতৰ শালৰ দিৱস হিচাপে আমাৰ পালন কৰা হয়। যিহেতু আমি এই তাঁতৰ শালৰ লগতেই জড়িত, আমি সকলো মহিলা ইয়াৰ লগত জড়িত, সেয়েহে এই দিনটো আমি পালন কৰিছোঁ। তাঁতৰ শালৰ জৰিয়তে আমি এটা জীৱিকা উপাৰ্জন কৰিছোঁ। আমাৰ সকলো মহিলাই আগবাঢ়ি গৈছে আৰু বিশেষ নকওঁ। হয়, মই ইয়াৰ আৰু এগৰাকী শিপিনীলৈ আহিছোঁ, পুনৰ শুভেচ্ছা জনাইছোঁ। ইয়াৰ মাজতে যদি এফাকি বিহু হয়। খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণিৰ চক ধূলাৰ মাতত তুল থাকপে ঘনাই ঘনাই সূতা ছিগে আৰু ছিগে নাচনী জৰি। তুমি মাতিছিলা ময়ো নাচিছিলো দেহা জানৈ মই নাজানৈ মাকো পিছলিলে পাহাৰে ভৈয়ামে ঐ লাহৰি। হয়, এনেধৰণে তেওঁলোকে আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই আৰু এগৰাকী ওচৰলৈ আহিছোঁ। আপুনিও কিবা বিহু নাম এটি গাঁও কৰি আছে? গৰু বিহু দিনা মোৰ জান দেহা অৰুণা চিৰা জলপান দিছিলা বাতি ভৰাই দিছিলা দৈ। হয়, এনেধৰণেই তেওঁলোকে আজি এই তাঁত বিহু পালন কৰিছে, তাঁতশালত আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই পুনৰ কৈছোঁ, অসমীয়া সমাজ জীৱনৰ সৈতে তাঁতশালৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। বিহু নামতো তাঁতশালৰ বিষয়ে উল্লেখ আছে, বিভিন্ন যোজনাসমূহত উল্লেখ আছে। উদাহৰণ হিচাপে অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। কেৱল ইমানেই নহয়, যেতিয়া আৰু আছে ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে বহিবই আছিলোঁ তাত, টোপোলাৰ সেন্দুৰ টোপোলাতে থাকিল খাবলৈ নহ'ল ভাত। এনেধৰণেই এই তাঁতশালৰ সৈতে এক ওতঃপ্ৰোত সম্পৰ্ক আছে অসমীয়া সংস্কৃতিৰ, অসমীয়া সমাজ জীৱনৰ। আৰু আজি এই দিনটোত এনেধৰণেই এই যুগ টেক্সটাইলৰ শিপিনীসকলেও তেওঁলোকে ইয়াত সেৱা কৰিছে, আনন্দ উৎসাহ প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।